হেল্ল' ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ মাজত আকৌ এটা নতুন ভিডিঅ' আনিছোঁ। এইটো ভিডিঅ'ত আলোচনা কৰিম পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা। এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন আছে A to Z এইটো ভিডিঅ'ত আলোচনা কৰিম। মই তোমালোকক এইটো ভিডিঅ'ত যিকেইটা MCQ কুৱেশ্যন আলোচনা কৰিম তাৰে ভিতৰত তোমালোক মেট্ৰিকত 100% চিয়'ৰ কমন পাবা। যদি তোমালোকৰ কোনোবা এটা কুৱেশ্যনৰ উত্তৰ কনফিউজ লাগে তেনেহ'লে মোক কমেণ্ট কৰি ক'বা, মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। এতিয়া আমি চাই লওঁ কি কি ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন আছে। প্ৰথম ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনটো হ'ল জলমণ্ডলে ভূপৃষ্ঠৰ কিমান শতাংশ আগুৰি আছে? 29%, 71%, 32%, 62%। কুৱেশ্যনটো কি কৈছে? তোমালোক যেতিয়া MCQ কুৱেশ্যন কৰিবা প্ৰথমতে কুৱেশ্যনটো বুজি ল'বা, তাৰপিছত কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব সেইটো চাবা। এতিয়া আমি প্ৰথমতে কুৱেশ্যনটো বুজি লওঁ। জলমণ্ডলে ভূপৃষ্ঠৰ কিমান শতাংশ আগুৰি আছে সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা জলমণ্ডলে ভূপৃষ্ঠৰ 71% আগুৰি আছে। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? খ নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। 71% উত্তৰ 71% হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। বায়ুমণ্ডল ভূপৃষ্ঠৰ পৰা প্ৰায় কিমান কিলোমিটাৰ উচ্চতালৈ বিয়পি আছে? কুৱেশ্যনটো কি কৈছে? বায়ুমণ্ডল ভূপৃষ্ঠৰ পৰা প্ৰায় কিমান কিলোমিটাৰ উচ্চতালৈ বিয়পি আছে সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা বায়ুমণ্ডল ভূপৃষ্ঠৰ পৰা প্ৰায় 480 কিলোমিটাৰ উচ্চতালৈ বিয়পি আছে। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? ক নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ 480 কিলোমিটাৰ হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। স্থলমণ্ডলে ভূপৃষ্ঠৰ প্ৰায় কিমান শতাংশ আগুৰি আছে? 71%, 23%, 29%, 36%। কুৱেশ্যনটো কি কৈছে? স্থলমণ্ডলে ভূপৃষ্ঠৰ প্ৰায় কিমান শতাংশ আগুৰি আছে সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা স্থলমণ্ডলে ভূপৃষ্ঠৰ প্ৰায় 29% আগুৰি আছে। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? গ নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। 29% উত্তৰ 29% হৈ গ'ল। এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। বননি ধ্বংস কাৰ্যক কি বুলি কোৱা হয়? নিৰ্বনীকৰণ, উদ্ভিদ ইয়াৰ ভিতৰত এটাও নহয়। কুৱেশ্যনটো কি কৈছে? বননি ধ্বংস কাৰ্যক কি বুলি কোৱা হয় সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা বননি ধ্বংস কাৰ্যক নিৰ্বনীকৰণ বুলি কোৱা হয়। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? ক নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। নিৰ্বনীকৰণ উত্তৰ নিৰ্বনীকৰণ হৈ গ'ল। এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। বায়ু প্ৰদূষণৰ লগত জড়িত এটা প্ৰধান সমস্যা কি? নাইট্ৰজেন ডাই অক্সাইড, বৰষুণ, এচিড বৰষুণ। কুৱেশ্যনটো কি কৈছে? বায়ু প্ৰদূষণৰ লগত জড়িত এটা সমস্যা কি? সেই সমস্যাটোৰ নাম উল্লেখ কৰিব কৈছে। এতিয়া তোমালোক মনত কৰিবা বায়ু প্ৰদূষণৰ লগত জড়িত এটা প্ৰধান সমস্যা হ'ল এচিড বৰষুণ। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? গ নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। এচিড বৰষুণ উত্তৰ এচিড বৰষুণ হৈ গ'ল। এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। প্ৰখ্যাত ভূগোল বিজ্ঞানী ডেছ স্থল, জল, বায়ু আৰু জীৱৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ পৰিণতিকে পৰিৱেশ বুলি কৈছে। কুৱেশ্যনটো কি কৈছে? কোনজন ভূগোল বিজ্ঞানী স্থল, জল, বায়ু আৰু জীৱৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ পৰিণতিকে পৰিৱেশ বুলি কৈছে? সেই ভূগোল বিজ্ঞানীজনৰ নাম লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা পিটাৰ হেগেটে এই ভূগোল বিজ্ঞানীজনে কৈছিল স্থল, জল, বায়ু আৰু জীৱৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ পৰিণতিকে পৰিৱেশ বুলি কৈছে। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? চি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। পিটাৰ হেগেটে উত্তৰ পিটাৰ হেগেটে হৈ গ'ল। এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। স্বাভাৱিক অৱস্থাত বায়ুমণ্ডলত ডেছ শতাংশ নাইট্ৰজেন গেছ থাকে? কুৱেশ্যনটো কি কৈছে? স্বাভাৱিক অৱস্থাত বায়ুমণ্ডলত কিমান শতাংশ নাইট্ৰজেন গেছ থাকে সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা স্বাভাৱিক অৱস্থাত বায়ুমণ্ডলত 78.08% নাইট্ৰজেন গেছ থাকে। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? চি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। 78.08% উত্তৰ 78.08% হৈ গ'ল। এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ।
জীৱমণ্ডলত এতিয়ালৈকে চিনাক্ত কৰা উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতিৰ সংখ্যা। কুৱেশ্যনটো কি কৈছে? জীৱমণ্ডলত এতিয়ালৈকে চিনাক্ত কৰা উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতিৰ সংখ্যা কিমান সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা জীৱমণ্ডলত এতিয়ালৈকে চিনাক্ত কৰা উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতিৰ সংখ্যা হ'ল কিমান হ'ব? 1.75 নিযুত। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? এ নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব 1.75 নিযুত। উত্তৰ 1.75 নিযুত হৈ গ'ল। এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ ডেছ। কুৱেশ্যনটো কি কৈছে? বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ কিমান শতাংশ সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ হ'ল কিমান শতাংশ হ'ব? 0.1 শতাংশ। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? চি নং অপশ্যনটো শুদ্ধ উত্তৰ 0.1 শতাংশ। উত্তৰ 0.1 শতাংশ হৈ গ'ল। এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। গোলকীয় উষ্ণতা বৃদ্ধিত আটাইতকৈ বেছি অৰিহণা যোগোৱা গেছটো হ'ল মিথেন, ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন, নাইট্ৰাছ অক্সাইড, কাৰ্বন ডাই অক্সাইড। কুৱেশ্যনটো কি কৈছে? গোলকীয় উষ্ণতা বৃদ্ধিত আটাইতকৈ বেছি অৰিহণা যোগোৱা গেছটো কোনটো হয় সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা গোলকীয় উষ্ণতা বৃদ্ধিত আটাইতকৈ বেছি অৰিহণা যোগোৱা গেছটো হ'ল কাৰ্বন ডাই অক্সাইড। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? ডি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব কাৰ্বন ডাই অক্সাইড। উত্তৰ কাৰ্বন ডাই অক্সাইড হৈ গ'ল। এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। এচিড বৰষুণ সাধাৰণতে সৃষ্টি হয় মেৰু অঞ্চলত, অৰণ্য অঞ্চলত, ঔদ্যোগিক অঞ্চলত, গাঁথনি অঞ্চলত। কুৱেশ্যনটো কি কৈছে? এচিড বৰষুণ সাধাৰণতে ক'ত সৃষ্টি হয় সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা এচিড বৰষুণ সাধাৰণতে ঔদ্যোগিক অঞ্চলত সৃষ্টি হয়। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? চি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব ঔদ্যোগিক অঞ্চলত। উত্তৰ ঔদ্যোগিক অঞ্চলত হৈ গ'ল। এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কিমান? কুৱেশ্যনটো কি কৈছে? বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কিমান সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ হ'ল 0.035 শতাংশ। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? চি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব 0.035 শতাংশ। উত্তৰ 0.035 শতাংশ হৈ গ'ল। এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। সেউজগৃহ গেছবোৰৰ ভিতৰত তলৰ কোনবিধ গেছ গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী? অক্সিজেন, নাইট্ৰজেন, কাৰ্বন ডাই অক্সাইড, আৰ্গন। কুৱেশ্যনটো কি কৈছে? সেউজগৃহ গেছবোৰৰ ভিতৰত তলৰ কোনবিধ গেছ মানে অক্সিজেন, নাইট্ৰজেন, কাৰ্বন ডাই অক্সাইড আৰু আৰ্গন এই চাৰিটা গেছৰ ভিতৰত কোনটো গেছ গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা অক্সিজেন, নাইট্ৰজেন, কাৰ্বন ডাই অক্সাইড আৰু আৰ্গন এই চাৰিটা গেছৰ ভিতৰত কাৰ্বন ডাই অক্সাইড গেছ এই গেছটো গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? চি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব কাৰ্বন ডাই অক্সাইড। উত্তৰ কাৰ্বন ডাই অক্সাইড হৈ গ'ল। এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। তলৰ গেছবোৰৰ ভিতৰত কোনটো গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী নহয়? কাৰ্বন ডাই অক্সাইড, অ'জন, মিথেন, নাইট্ৰাছ অক্সাইড। কুৱেশ্যনটো কি কৈছে? তলৰ গেছবোৰৰ ভিতৰত মানে কাৰ্বন ডাই অক্সাইড, অ'জন, মিথেন আৰু নাইট্ৰাছ অক্সাইড এই চাৰিটা গেছৰ ভিতৰত কোনটো গেছ গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী নহয় সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা কাৰ্বন ডাই অক্সাইড, অ'জন, মিথেন, নাইট্ৰাছ অক্সাইড এই চাৰিটা গেছৰ ভিতৰত অ'জন এই গেছটো গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী নহয়। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? বি নং অপশ্যনটো শুদ্ধ উত্তৰ অ'জন। উত্তৰ অ'জন হৈ গ'ল। মই এইটো ভিডিঅ'ত যিকেইটা কুৱেশ্যন আলোচনা কৰিলোঁ তাৰে ভিতৰত তোমালোক মেট্ৰিকত 100% চিয়'ৰ কমন পাবা। যদি তোমালোকৰ কোনোবা এটা কুৱেশ্যনৰ উত্তৰ কনফিউজ লাগে তেনেহ'লে মোক কমেণ্ট কৰি ক'বা, মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। যদি তুমি মোৰ চেনেলত প্ৰথমবাৰ হোৱা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ ৱাচিং দ্য ভিডিঅ'।